Good morning, students. Good morning, ma'am. Good morning, ma'am. Good morning, ma'am. Good morning. ভাল তোমালোকৰ? ভাল মেম। Ma'am, ভাল। ভালে মেম। Okay. ভালে মেম। Okay. আমি পেণ্ডেমিক সিচুৱেশ্যনত বহুত দিনৰ মূৰত তোমালোকৰ লগত লগ পাইছো। আমাৰ ক্লাছ কেইটা হৈ আছিলে আৰু আজি আমাৰ কোৰ ক্লাছ লোৱাৰো আমি এটা অপৰচুনিটি পালো। মেজৰ আমাৰ হৈ আছে, আমি এতিয়া জেনেৰিক ক্লাছ লোৱাৰো এটা অপৰচুনিটি পাইছো। এতিয়া খুব ভাল লাগিছে তোমালোকক আকৌ লগ পাই এই অনলাইন ক্লাছত। এইটো আমাৰ ফাৰ্ষ্ট ক্লাছ। আজিৰ ডেট হৈছে 26 জুলাই 2021। টাইম হৈছে 10 to 11। ক্লাছ হৈছে ছেকেণ্ড ছেমিষ্টাৰ জেনেৰিক। পেপাৰ হৈছে হিউমেন ৰাইটছ এডুকেশ্যন আৰু তাৰে লাষ্ট ইউনিট হৈছে এজেঞ্চিজ অফ এডুকেশ্যন। মই পঢ়োৱা ইউনিটটো হ'ল এজেঞ্চিজ অফ এডুকেশ্যন। তো ষ্টুডেণ্ট, মই তোমালোকক অকণমান এই লেচন বা তোমালোকৰ যিটো পেপাৰ আছে পেপাৰৰ সম্পৰ্কে এটা থুলমূল আইডিয়া প্ৰথমতে দি লওঁ। তোমালোকৰ পেপাৰটো কি আছে? ষ্টুডেণ্ট, তোমালোকৰ এইবছৰ যিটো পেপাৰ আছে জেনেৰিকত হিউমেন ৰাইটছ এডুকেশ্যন, তাৰ তুমি টোটেল ইউনিট পাবা 4টা। ইউনিট 1 হৈছে ইন্ট্ৰডাকশ্যন টু হিউমেন ৰাইটছ। ইউনিট 2 হৈছে আণ্ডাৰষ্টেণ্ডিং এণ্ড ডিলিং উইথ ভায়োলেশ্যন অফ হিউমেন ৰাইটছ। ইউনিট 3 ইন্ট্ৰডাকশ্যন টু হিউমেন ৰাইটছ এডুকেশ্যন। ইউনিট 4 এজেঞ্চিজ অফ হিউমেন ৰাইটছ এডুকেশ্যন। মই তোমাক লাষ্ট চেপ্টাৰটো পঢ়াম, ডেট ইজ এজেঞ্চিজ অফ হিউমেন ৰাইটছ এডুকেশ্যন। লাষ্ট চেপ্টাৰটো হ'ব মই পঢ়োৱা চেপ্টাৰ ইউনিট 4, ডেট ইজ এজেঞ্চিজ অফ হিউমেন ৰাইটছ এডুকেশ্যন। Agencies of Human Rights Education. Aha. So student, I am presenting now. Yes, Utpal Kolita, aha. Okay. Okay, wait. মই তোমালোকক এটা প্ৰেজেন্টেশন দেখাব বিচাৰিছো। মই আগতে ৰেডি কৰি লওঁ। Some technical problems may be there. Okay. ঠিক আছে, তো মই প্ৰেজেন্টেশন স্টার্ট কৰি আছো। তো স্টুডেন্ট, আজি আমি ডিসকাস কৰিবলগীয়া টপিক হৈছে এজেঞ্চিজ অফ হিউমেন ৰাইটছ, মানৱ অধিকাৰ। আমাৰ অধিকাৰৰ কথা আমি এতিয়া আলোচনা কৰিবলৈ লৈছো, মানৱ অধিকাৰৰ কথা। তোমালোকে স্ক্ৰীন চাই পাইছা ষ্টুডেন্ট? দেখিছো মেম। ঠিক আছে, স্ক্ৰীন দেখি পাইছা? ভেৰি গুড। দেখিছো মেম। Yes, very good. So, I'm going to discuss human rights first. Student, human right কি? Human rights হ'ল আমি পোৱা কেইটামান অধিকাৰ, আমাক সংবিধানে দিয়া কেইটামান অধিকাৰ। Some rights given by Indian Constitution. আমাৰ সেই ৰাইটছবোৰ কি কি? ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান কনষ্টিটিউশন মতে আমাৰ এই রাইটসবোৰ কি কি? Student, here I am using an online article. This is an online article directly taken from an website, and in this article I have got some important fundamental rights, and I am using this article only to teach my students. There is no other intention of using this article. So student, মোৰ যেটো টপিক আছে ইউনিট 4, মোৰ ইউনিটত তুমি
এজেন্সি সম্পৰ্কে জানিব পাৰিবা যে হিউম্যান ৰাইটস মানৱ অধিকাৰ ৰক্ষা কৰিব কাৰণে মানৱে যাতে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে, নিজৰ অধিকাৰ এনজয় কৰিব পাৰে, তাৰ কাৰণে কেইটামান এজেন্সি আছে। নেশ্যনেল এজেন্সি, ষ্টেট এজেন্সি, গ্লোবেল এজেন্সি, ৰাষ্ট্ৰীয় এজেন্সি, আন্তঃৰাষ্ট্ৰীয় এজেন্সি, বহুত এজেন্সি আছে যে এজেন্সিয়ে মানৱ অধিকাৰ ৰক্ষা কৰাত সহায় কৰে। মোৰ চেপ্টাৰত তুমি সেই এজেন্সিবিলাকৰ সম্পৰ্কে গম পাবা। এজেন্সিৰ সম্পৰ্কে জনাৰ আগতে আমি হিউম্যান ৰাইটস আমাৰ কি আছে, আমাৰ কি অধিকাৰ আছে, আমাক সংবিধানে কি অধিকাৰ দিছে, তাৰ সম্পৰ্কে আমি অকমান জানি লওঁ। তাৰ আগতে মই এই প্ৰথম ক্লাছতেই তোমালোকক কৈ দিব বিচাৰিছো, তোমালোকৰ ক্লাছ এটেন্ড কৰা কিয় দৰকাৰ? বিকজ আমাৰ এই ক্লাছতেই আমি তোমালোকক হোম এছাইনমেন্ট দিম, তোমালোকৰ লগত গ্ৰুপ ডিছকাশ্যন কৰিম, তোমালোকৰ লগত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ্ছ আমি ডিছকাছ কৰিম, তোমালোকক ঘৰুৱা কাম কৰিবলৈ দিম, আৰু এই মাৰ্কছ কেইটা আমি এড কৰিম, প্লাছ কৰিম, তোমালোকক আমি মাৰ্কছ দিম। আমি অলৰেডি সেকেন্ড সেমিষ্টাৰ, ফোৰ্থ সেমিষ্টাৰ, ছিক্স সেমিষ্টাৰৰ লগত অনলাইন সেমিনাৰ, কনফাৰেন্স, গ্ৰুপ ডিছকাশ্যন, হোম এছাইনমেন্ট, সেশনাল টেষ্ট এই সকলোবিলাক কাম কৰিলো। তোমালোকে সেইটো কাৰণে ক্লাছৰ আটাইকেইটা লেকচাৰ ইম্পৰ্টেন্স দিবা, গুৰুত্ব সহকাৰে শুনিবা। ৱাই? বিকজ আমি তোমাক কোৱেশ্চন সুধিম, মাল্টিপল চইচ কোৱেশ্চন দিম, হোম এছাইনমেন্ট দিম, আৰু তাৰ ওপৰতে তুমি মাৰ্কছ পাবা। এণ্ড ইউ ডোন্ট হেভ বুকছ, so I am requesting you as soon as possible buy books and attend the classes regularly. তো স্টুডেন্ট, আহা আমি চাই লওঁ আমাক কি অধিকাৰ দিয়া হৈছে ভাৰতীয় সংবিধান মতে। স্টুডেন্ট, ভাৰতীয় সংবিধান মতে আমাৰ টোটেল 6টা মানৱ অধিকাৰ আছে। There are 6 human rights, মৌলিক অধিকাৰ, যাক আমাৰ মৌলিক অধিকাৰ বুলি কোৱা হয়। প্ৰথম আমাৰ অধিকাৰ হৈছে ৰাইট টু ইকুৱেলিটি, যেটো আছে আৰ্টিকেল 14 to 18ৰ মাজত। আৰ্টিকেল 14 to 18ৰ ভিতৰত ৰাইট টু ইকুৱেলিটিৰ কথা কোৱা হৈছে। এই পাৰ্টিকুলাৰ আৰ্টিকেলছবোৰত কি কোৱা হৈছে চোৱা, কি ৰাইটছৰ কথা কোৱা হৈছে। 15, 16, 17 এই যে আৰ্টিকেলবিলাক আছে তাত কোৱা হৈছে যে no discrimination on grounds of religion, race, caste, sex and place of birth। তাৰ মানে ভাৰতীয় সংবিধানৰ আৰ্টিকেল 15 মতে there should not be any discrimination with anyone irrespective of religion, race, caste, sex and place of birth। তাৰ মানে কি, প্লেস অফ বার্থ লৈ কোনো ধৰণৰ ডিসক্রিমিনেশন নহব। তুমি যিকোনো জায়গাত থকাত তোমার রাইট আছে। ভারতৰ যিকোনো জায়গাত তুমি ঘর কিনিব পাৰা, থাকিব পাৰা। জাতি লৈ, তোমাৰ জেন্ডাৰ লৈ, তোমাৰ কাষ্ট লৈ তোমাৰ লগত কোনো ধৰণৰ ভেদভাৱ কৰা নহব। তুমি সকলো সুবিধা সমানভাৱে পাবা, সম বিতৰণ হ'ব। তুমি তোমাৰ রাইট, তোমাৰ ইকুৱেলিটি, সমান অধিকাৰ সবৰ মাজত সেম থাকিব। That is Article 15. Similarly, Article 16 কৈছে যে পাব্লিক এমপ্লয়মেন্ট, তুমি চাকৰি পাবা। Yes, you are eligible to receive a job, to do a job। যিকোনো ধৰণৰ সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত, socially acceptable জব কৰিবলৈ তুমি এটা সুবিধা পাবা। আৰ্টিকেল 16 মতে তুমি এটা সুবিধা পাবা সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত জব কৰিবলৈ। তুমি যেটো জব কৰিব বিচাৰা সেইটো জব তুমি কৰিবলৈ পাবা। তাৰ কাৰণে তুমি জাতি হিচাপে, ধৰ্ম হিচাপে কোনো ধৰণৰ ভেদাভেদ ফেস নকৰা। That is Article 16. Article 17 said abolition of untouchability, অস্পৃশ্যতা দূরীকরণ। No untouchability should be there. No person should be considered untouchable. It is a very bad thing. কিছুমান মানুহক ঘৃণা কৰা, নুচুৱা, দূৰৰ পৰা
বেয়াকে ট্ৰিট কৰা এইবিলাক তুমি ইণ্ডিয়াত কৰিব নোৱাৰিবা নহলে তোমাৰ শাস্তি হ'ব সো এবলিশন অফ আনটাচেবিলিটি অস্পৃশ্যতা দূৰীকৰণ all are equal article 18 abolition of titles it's very interesting article all titles and prohibits the state to confer titles on anybody whether a citizen or a non-citizen. However, military and academic distinctions are exempted from prohibition. Yes, student, তুমি তোমার টাইটেল লৈ তুমি যেটো টাইটেল লিখা হেতু লৈ তোমার লগত কোনো ধৰণৰ ডিসক্রিমিনেশন নহব চক্রবর্তী ভট্টাচার্য whatever your title is there should not be any discrimination based on your title so this is your fundamental right to equality. Article 14 to 18 speaks about right to equality. All individuals in India, irrespective of caste, color, creed, gender and social status, have the equal right to get a job, to live in different places, to enjoy public places, pond, river, and to go for different opportunities that for which they are talented, they are opted for. All those facilities will be given to you. There will be an equality. So first fundamental right hoy equality. আমার নেক্সট ফান্ডামেন্টাল রাইটের ফলে যদি আমি যাও সরি আমার আরো রাইটস আছে আমি লগে কেবাটা পড়ি দিলু আরো যদি আমার রাইটসর ফলে যাও আমার right to freedom yes আমার freedom আছে স্টুডেন্ট আমার কি কি freedom আছে freedom of speech and expression freedom of assembly freedom to form associations freedom of movement freedom to reside and to settle freedom of profession occupation trade or business আমার speech বাক স্বাধীনতা আছে আমি কথা কব পাৰো বাট দ্যাট ডাজন্ট মিন দ্যাট তুমি কোনো নেগেটিভ কমেন্ট কৰিব পাৰা তুমি কোনো ধর্ম জাতি বর্ণ সরকার তার সম্পর্কে কোনো ধরনের আপত্তিজনক কথা কব নোৱাৰা হেতু তোমাৰ রাইট নাই বাট নিজৰ কথা এক্সপ্রেস করার তোমার রাইট আছে নিজৰ পয়েন্টটো দাঙি ধরার তোমার রাইট আছে সো দ্যাট ইজ দ্য রাইট দ্যাট ইউ হ্যাভ freedom of assembly yes তুমি গুট বান্ধিব পাৰা বাট আনরেস্ট কৰিব নোৱাৰা কোনো ধৰণৰ বিশৃংখলতা তুমি কৰিব নোৱাৰা কোনো ধৰণৰ বিশৃংখল সিচুয়েশন তুমি ক্ৰিয়েট কৰিব নোৱাৰা yes তুমি অ্যাসেম্বল হ'ব পাৰা লগ পাব পাৰা লগৰৰ লগত গুট খাব পাৰা কিন্তু বিশৃংখলতা সৃষ্টি কৰিব নোৱাৰা yes অ্যাসোসিয়েশন বা গুট খাব পারা মুভমেন্ট তুমি একটা জায়গার পরা আরো একটা জায়গা যাব পারা বাট গভর্নমেন্টে যদি কোনো রেস্ট্রিকশন দিয়ে ইউ উইল হ্যাভ টু ফলো দ্যাট রেস্ট্রিকশন তুমি সেই রেস্ট্রিকশন ফলো কৰিব লাগিব যেনেকে এতিয়া ইন্টার ডিস্ট্রিক্ট বন্ধ আছে তো আমি যাব পৰা নাই আদারওয়াইজ তুমি ইন্ডিয়ার ভিতৰত মুভ কৰিব পাৰা যদি তুমি কোনো ক্রাইম নকৰা যদি গভর্নমেন্টে তোমাক সিল নকৰে গভর্নমেন্টে তোমাক যদি রেস্ট্রিক্ট নকরে তার বাহিরে তুমি ইউ আর ফ্রি টু মুভ ফ্রিডম টু রেইজ এন্ড সেটেল রিসাইড এন্ড সেটেল তুমি যিকোনো জায়গাত ঘর লৈ সেটেল হব পারা ভারতের যিকোনো জায়গাত তুমি মাটি বাড়ি কিনি সেটেল হব পারা যিকোনো চাকরি যেটো সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত সোশিয়ালি একসেপ্টেবল তুমি জব কৰিব পাৰা বিজনেস কৰিব পাৰা সো দিস ইজ ইয়োর সেকেন্ড ফান্ডামেন্টাল রাইট দ্যাট ইজ রাইট টু ফ্রিডম স্বাধীনতা তোমার এইবোৰ স্বাধীনতা ভারতত আছে তার আন্ডারত কেইবাটাও আর্টিকেল আছে যে আর্টিকেল বিলাক ডিসকাস করা হব রাইট এগেইনস্ট এক্সপ্লয়টেশন যিকোনো ধৰণৰ এক্সপ্লয়টেশন তোমাৰ লগত নহওক তোমাৰ লগত কোনো ধৰণৰ সমস্যা নহওক সেইবিলাক যাতে তুমি ফেস নকৰা কোনো মানুহৰ কোনো ধৰা নেগেটিভ ইন্টেনশনত তুমি যাতে ফসি নোযোৱা
সেইবিলাকৰো ৰাইট আছে, ল আছে, গভৰ্নমেণ্ট আছে, পুলিচ আছে আমাক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে। These are some of our rights. এইবিলাক হ'ল আমাৰ মানৱ অধিকাৰ, জীয়াই থকাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, নিজৰ কালচাৰক প্ৰমোট কৰাৰ অধিকাৰ, নিজৰ সংস্কৃতিক ভাল পোৱাৰ অধিকাৰ, বাক স্বাধীনতাৰ অধিকাৰ, চাকৰি কৰাৰ অধিকাৰ, এইবিলাক আমাৰ মানৱ অধিকাৰ। আমি এতিয়া পঢ়িবলৈ লৈছো যে আমাৰ মানৱ অধিকাৰ ৰক্ষা কেনেকৈ কৰিব পৰা যায়। That is my unit. I am not going to discuss what is human rights in detail because this will be discussed by other teachers. I am discussing এই যে আমার মানব অধিকার আছে, এই মানব অধিকার কেটা আমি রক্ষা কেনেকে কৰিম। What are the different agencies? কি কি এজেন্সি আছে যে এজেন্সিবোৰে মানৱ অধিকাৰ ৰক্ষা কৰি আছে বা মানৱ অধিকাৰ ৰক্ষা কৰিব কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে। কি কি এজেন্সি আছে? I am telling you the syllabus again. তুমি মোৰ সিলেবাসৰ ভিতৰত পঢ়িবা ইউনাইটেড নেশন, UNESCO, Vienna Declaration and Program of Action, role of national effort, that is National Human Rights Commission and State Human Rights Commission. Next তুমি পঢ়িবা role of efforts of NGO, local, national and global. তার পিছত তুমি পঢ়িবা role of mass media, print and electronics. Student, these are the agencies of human rights আৰু তুমি এই এজেন্সি বিলাকৰ কথা মোৰ পাৰ্টিকুলাৰ ক্লাস বিলাকত পঢ়িবা। তো ফার্স্ট মই স্টার্ট কৰিবলৈ লৈছো গ্লোবেল ইফেক্ট। মানৱ অধিকাৰ ৰক্ষা কৰাত আমাৰ গ্লোবেল ইফেক্ট কি কি আছে, গ্লোবেল এজেন্সিজ কি কি আছে। What are those global agencies who are working to save our human rights? What are those global agencies who are working to save our human rights? Okay. So I am sharing another article with you all. So now let us have a look on what are the different global agencies who are working to save human rights. Amar right রক্ষা করাত কি কি সংগঠন বা কি কি এজেন্সিয়ে কাম কৰি আছে, কি ধৰণে এজেন্সিবোৰ আগবাঢ়ি আহিছে, সেই সম্পৰ্কে আমি এতিয়া জানি লম। তো student, here again I am using another article. I am using an article here. Yes, this is an article which I have got from internet and I am using this article only to teach my students. And this article is Vienna Declaration and Program of Action. That is your first topic. তোমার প্রথম টপিকটাই হইছে Vienna Declaration and Program of Action, adopted by World Conference on Human Rights in Vienna on 25th June 1993. Student, these are 1 mark questions, so I am requesting everyone, please write down. Please write down these points. These are 1 mark questions. And I am going to publish this video in your WhatsApp. I will publish this video first in YouTube and then I will share the link in this group. So student, তোমালোকে এতিয়া মনোযোগ দি শুনা কাৰণ মই তোমালোকক কোশ্চেনস সুধিবলৈ গৈ আছো। তো স্টুডেন্ট, আমি এতিয়া পঢ়িম হিউম্যান রাইটস, মানৱ অধিকাৰ ৰক্ষা কৰাত কি কি ধৰণৰ এজেন্সি আগবাঢ়ি আছে বা কাম কৰিছে। ভিয়েনা ডিক্লেৰেশ্যন এণ্ড প্ৰগ্ৰাম অফ একশ্যন, এই পাৰ্টিকুলাৰ ডিক্লেৰেশ্যন বা ঘোষণা, মানৱ অধিকাৰ ৰক্ষা কৰাৰ ঘোষণা কৰা হৈছিল ক'ত? ৱৰ্ল্ড কনফাৰেন্স অন হিউমেন ৰাইটস, যেটো হৈছিল ভিয়েনাত। কেতিয়া হৈছিল? 25th June 1993। World Conference on Human Rights ক'ত হৈছিল? ভিয়েনাত। কেতিয়া হৈছিল? 25th June 1993।
স্টুডেন্ট মই আকৌ কৈছো তোমালোকে লিখি লোৱা why because মই তোমালোকৰ অতি সোনকালে হোম এসাইনমেন্টও দিম আৰু তোমালোকৰ ক্লাস টেস্টও হ'ব হেতু কাৰণে তোমালোকে এই কথাবিলাক ভালকে লিখি যোৱা তো let us have a look on this concept world conference on human rights aha আমি এটো জানি লও world conference on human rights এটো সো স্টুডেন্ট considering that the promotion and protection of human rights is a matter of priority for the international community and that the conference offers a unique opportunity to carry out a comprehensive analysis of the international human rights system and the machinery for the protection of human rights তার মানে কি কইছে স্টুডেন্ট এই পার্টিকুলার কনফারেন্সে অ্যানালাইসিস করেছে এটা একটা কনফারেন্স আৰু এই কনফারেন্সে অ্যানালাইসিস করেছে যে হিউম্যান রাইটস রক্ষা করার ক্ষেত্ৰত কি ধৰণে বিভিন্ন এজেন্সি কাম কৰে গ্লোবালি এজেন্সিছবোৰ কেনেকৈ কাম কৰে হিউম্যান রাইটস রক্ষা করার ক্ষেত্ৰত তাৰ ওপৰতে এই কনফারেন্সটো হৈছে ওকে এই কনফারেন্সত কি জানিবলৈ পোৱা গ'ল যে হিউম্যান রাইটস কি ধৰণে ৰক্ষা কৰা হৈছে বা কি এজেন্সি তাত কাম কৰিছে এতিয়া চোৱা ভিয়েনা ডিক্লেৰেশ্যন এণ্ড প্ৰগ্ৰাম অফ একশ্যন হিউম্যান ৰাইটস ৰক্ষা কৰাৰ ক্ষেত্ৰত ভিয়েনা ডিক্লেৰেশ্যন আৰু প্ৰগ্ৰাম অফ একশ্যনে কি দায়িত্ব লৈছে কি ধৰণৰ ৰেকমেন্ডেশন দিয়া হৈছে ভিয়েনা ডিক্লেৰেশ্যনত কি ৰেকমেন্ডেশন দিয়া হৈছে মানৱ অধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি এতিয়া হেতু জানি লম এক নম্বৰ পইণ্ট The World Conference on Human Rights reaffirms the solemn commitment of all states to fulfill their obligations to promote universal respect for and observance and protection of all human rights and fundamental freedom for all in accordance with the Charter of the United Nations, other instruments relating to human rights and international law. The universal nature of these rights and freedom is beyond question. কি ধুনিয়া কথা কি কৈছে স্টুডেন্টস চোৱা ইয়াত কৈছে যে প্ৰথম কথা হল এই কনফারেন্সত এটো সিদ্ধান্ত হৈছে ভিয়েনা ডিক্লেৰেশ্যন এণ্ড প্ৰগ্ৰাম অফ একশ্যনত যে সরকার কেন্দ্ৰীয় সরকার রাজ্য সরকার পৃথিবীর সকলো দেশৰ সরকারে একটা কমিটমেন্ট করক যে হিউম্যান রাইটসক আমি ইউনিভার্সালি প্রোটেক্ট করিম বিশ্ব দরবারত প্রোটেক্ট করিম আৰু তার কারণে আমি চার্টার উলিয়াম যেটো চার্টার ইউনাইটেড নেশন যেটো লিপি চার্টার মানে হল ডকুমেন্ট যেটো ডকুমেন্টত রেকমেন্ডেশনসবোৰ লিখা থাকে চার্টার হল এটা ডকুমেন্ট যত রেকমেন্ডেশনসবোৰ লিখা থাকে তেতিয়া হলে ইউএন ডিক্লেৰেশ্যনত কোৱা হৈছিল ফার্স্ট পয়েন্ট যে পৃথিবীর সকলো দেশ মিলি একগোট হৈ এটা ইউনিভার্সাল এডুকেশন দিয়াৰ চেষ্টা কৰিব বিশ্ব দৰবাৰত ইউনিভার্সাল এডুকেশন দিয়াৰ চেষ্টা কৰিব সবকে সজাগ কৰিব আৰু মানৱ অধিকাৰক বিশ্ব দৰবাৰত ৰক্ষা কৰিবলৈ চেষ্টা কৰিব আৰু ইউনাইটেড নেশনে যেটো লিপি আগবঢ়াইছে সেই লিপিবদ্ধ কৰা কথাবিলাক ইউনাইটেড নেশনে চাৰ্টাৰৰ যোগেদি পাস কৰিব এটো হল প্ৰথম রেকমেন্ডেশন এজেন্সিয়ে কোৱা প্ৰথম কথা স্টুডেন্ট ইয়াত আমি কি পঢ়িম এই চ্যাপ্টারত আমি পঢ়িম এজেন্সিবোৰে কি কথা কৈছে মানৱ অধিকাৰ ৰক্ষা কৰাত এজেন্সিয়ে কি ভূমিকা লৈছে আমি এই কথাকেইটা পঢ়িম আৰু আমি পঢ়িম এই এজেন্সিবোৰে কৰা কামবিলাক কিমানখিনি সফল হৈছে এজেন্সিয়ে কি কাম হাতত লৈছে আৰু তাৰ ফলাফল কি হৈছে এটো হল আমাৰ চ্যাপ্টাৰ এতিয়া আমি পঢ়ি আছো ভিয়েনা ডিক্লেৰেশ্যনত মানৱ অধিকাৰ ৰক্ষা কৰাৰ কথা কি কোৱা হৈছে তো ইমানটোলৈকে ডিসকাস কৰাৰ পাছত এতিয়া কোৱেশ্চন আনসাৰ সেশন তো মই সুধিম এতিয়া তৃষ্ণা বৰগোহাঁইক তৃষ্ণা তুমি দুটামান মানৱ অধিকাৰৰ কথা কোৱাচোন আমাৰ দুটা মানৱ অধিকাৰ কি হ'ব পাৰে
কৃষ্ণা Ma'am, ক্ষমতাৰ অধিকাৰ। সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ। স্বাধীনতাৰ অধিকাৰ ভেৰি গুড অংকিতা শইকীয়া অংকিতা শইকীয়া অংকিতা শইকীয়া are you there okay অঙ্গনা বরগোহাঁই ইয়েস অঙ্গনা এই যে হিউম্যান রাইটসের উপৰত যে ওয়ার্ল্ড কনফারেন্স হৈছিল ভিয়েনাত এই ওয়ার্ল্ড কনফারেন্স কোন তাৰিখে হৈছিল কোন বছৰৰ কোন তাৰিখে হিউম্যান রাইটসের উপৰত ভিয়েনাত এটা ওয়ার্ল্ড কনফারেন্স হৈছিল হেতু তাৰিখটো কি আছিল আৰু কেতিয়া হৈছিল Ma'am, Vienna Conference 25 June ইয়ার কি আছিল ইয়ার 1993 ইয়েস ভেরি গুড আচ্ছা আৰু মেম আপুনি হিউম্যান ৰাইটছৰ কথা সুধিছিলে মেম হেৰি ধৰ্মীয় অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ ইয়েস এইকেইটা ধর্মর অধিকার শোষণৰ বিরুদ্ধে অধিকার ভেরি দেন নিজৰ কালচার সংরক্ষণ করার অধিকার চাকরি করার অধিকার আত্মসন্মান বজায় রাখার অধিকার শিক্ষার অধিকার এইকেইটা আমাৰ প্ৰয়োজনীয় অধিকাৰ আৰু এই অধিকাৰবোৰ ৰক্ষণাবেক্ষণ দিবলৈ আছে এই এজেন্সিজবোৰ আমি এজেন্সিৰ এতিয়া পঢ়ি আছো কি ৰেকমেন্ডেশন তো ষ্টুডেন্ট প্ৰথম কথাটো মই কি ক'লো প্ৰথম ৰেকমেন্ডেশন কি আছিলে এই কথাটো মোক কোনে ক'ব মই এতিয়া মাতিম নাম মাতিম মোক এই কথাটো ক'ব আদিত্য সাহু आदित्य बोलो पहला रिकमेंडेशन क्या था जो मैंने अभी बोला What was the first recommendation given by Vienna Program of Action? Given by Vienna Declaration and Program of Action. What is the first recommendation? To promote universal respect. Yes, to promote universal respect and protect human To rights. protect all the human rights and the fundamental freedom for all. Yes, and to follow the Charter of United Nations. To follow the charter given by United Nations. Very good. So this is the first recommendation. Second one, all peoples have the right of self-determination. By virtue of that right, they freely determine their political status and freely pursue their economic, social and cultural development. এটো আসলে সেকেন্ড ডিক্লারেশন সেকেন্ড ডিক্লারেশনত কোৱা হৈছে যে সকলো মানুহৰে ৰাইট আছে নিজকে প্ৰতিপন্ন কৰা নিজকে এস্টাবলিশ কৰা তেওঁলোকে নিজৰ পলিটিক্যাল স্টেটাস ইকোনমিক স্টেটাস তেওঁলোকৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক উন্নতি তেওঁলোক কৰিব পাৰিব তেওঁলোকে নিজৰ ৰাজনৈতিক স্টেটাস বনাব পাৰিব তাৰ মানে কি ষ্টুডেন্ট আহাৰ ৰূপম ওকে তাৰ মানে ষ্টুডেন্ট তুমি তোমাৰ নিজক ডিটারমাইন কৰিব পাৰিবা নিজক প্ৰতিষ্ঠিত কৰিব পাৰিবা কেনেকৈ পাৰিবা তুমি অৰ্থনৈতিকভাৱে চাকৰি কৰিবলৈ মুক্ত সামাজিক এটা স্টেটাস মেইনটেইন কৰিব পাৰা তুমি তোমাৰ সংস্কৃতিক আগবঢ়াই লৈ যাব পাৰা তুমি নিজকে নিজে প্ৰতিষ্ঠিত কৰিব পাৰা দিস ইজ দ্য সেকেন্ড ডিক্লারেশন all people have the right of self determination okay so what is the second declaration what did I say what is Ali what is the second declaration All people have the right to self-determination and right to pursue economic, social and political status. yes you are free to pursue your economic social and political status very good now moving to the next point third declaration ইয়াত কি কোৱা হৈছে চোৱা
Effective international measures to guarantee and monitor the implementation of human rights standards should be taken in respect of people under foreign occupation. An effective legal protection against the violation of their human rights should be provided in accordance with human rights norms and international law, particularly the Geneva Convention relative to the protection of civilian persons in time of war of 14th August 1949 and other applicable norms of humanitarian law. এটু কি কথা মই ক্লিয়ার কে বুঝাই দিছো স্টুডেন্ট এটু সোয়া effective international measures to guarantee and monitor the implementation of human rights standards should be taken in respect of people under foreign occupation. Student, আমার ইন্ডিয়াত ফরেনার্স আহে তোমালোকে চাবা এটা আমিৰ খানৰ এটা এডভাৰটাইজমেণ্ট ওলাইছিলে মাজতে অতিথি দেৱ ভৱ য'ত দেখাইছিলে যে এটা জাৰ্মান বা তেনেকুৱা কোনো জাগাৰ পৰা এটা লেডি আহিছে আৰু সেই লেডিৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে বাহিৰৰ পৰা কোনো এটা মানুহ যদি আমাৰ দেশত আহে সেই মানুহৰ লগত আমাৰ ব্যৱহাৰ কেনেকৈ হ'ব লাগে সেই বস্তুটো যাতে মনিটৰ কৰা হয় তাৰ যাতে এটা গ্যাৰান্টি থাকে বিদেশৰ পৰা আহা মানুহবিলাক আমাৰ দেশত যাতে সুৰক্ষিত ফিল কৰে যাতে তেওঁলোকে সেফ ফিল কৰে আৰু আমাৰ দেশৰ পিকচাৰটো যাতে বাহিৰা দেশত ভাল হয় মানুহে যাতে ভাৰতৰ কথা ভাল বুলি কয় দ্যাট ইজ ভেৰি ইম্পৰ্টেণ্ট বাহিৰৰ পৰা আহা মানুহক আমি কেনেকৈ অতিথিৰ নিচিনা এটা ভাল রেসপন্স দিবলৈ চেষ্টা কৰিছো হেতু ইম্পর্টেন্ট তেতিয়াহে আমাৰ পিকচাৰটো বাহিৰত ভাল যাব মানুহৰ ওচৰত নিউজটো ভালকে যাব তো সেই গ্যাৰান্টিটো ল'ব লাগিব মনিটৰ মানে পৰ্যবেক্ষণ ইফেক্টিভ ইন্টারন্যাশনাল মেজার ল'ব লাগিব তাৰ মানে কি যদি কোনো ফৰেনাৰ আমাৰ ইয়াত চাকৰি কৰি আছে বা আমাৰ ইয়াত ঘৰ লৈছে আমাৰ ইয়াত থাকিছে তেওঁলোকক লিগেল প্ৰটেকশ্যন দিব লাগিব তেওঁলোকৰো সমান অধিকাৰ থাকিব ইয়েস কিছুমান অধিকাৰ নাথাকে আমি ভাৰতীয় আমাৰ ভাৰতীয় হিচাপে আমাৰ অধিকাৰ অকমান বেলেগ আৰু এজন ফৰেনাৰ আমাৰ দেশত থকা তেওঁৰ অধিকাৰটো অকমান বেলেগ হ'ব পাৰে আদাৰৱাইজ ম্যাক্সিমাম বা মেজৰিটি বা মেজৰ লজ ৰুলস আর সেম ফর এভরিওয়ান আমি যদি কোনো ফরেনার ইয়াত আছে আমি চাব লাগিব তেওঁৰ লিগেল প্ৰটেকশ্যন তেওঁলোক যাতে সেফ থাকক তেওঁলোকে যাতে তেওঁলোকৰ অধিকাৰ আমাৰ দেশত আহি ৰক্ষা কৰিব পাৰক তেওঁলোকৰ লগত কোনো ইনজাস্টিস হলে তেওঁলোকে জেলত গৈ যাতে বা কোৰ্টত গৈ যাতে নিজৰ পইণ্টটো থব পাৰে তেওঁলোকে যাতে পুলিচৰ ওচৰত এফআইআৰ দিব পাৰে তেওঁলোকৰ লগত যাতে জাস্টিস হোক এটো হল এই পাৰ্টিকুলাৰ লটো এই পার্টিকুলার ডিক্লারেশন যে ইন্টারন্যাশনাল মেজার লোৱা হ'ব আমাৰ দেশত যদি কোনো ফরেনাৰৰ হত্যা হৈ যায় তেতিয়া দুটা দেশৰ মাজত কথা হ'ব সেই পার্টিকুলার যেটো দোষী গিল্টি তেওঁক বিচাৰি ওলোৱা হ'ব আৰু সেই দেশৰ লগত যোগাযোগ কৰি যে দেশৰ ফরেনাৰ আমাৰ দেশত আনফৰ্চুনেটলি মৰি গ'ল ঢুকাই গ'ল তেওঁৰ লগত জাস্টিস করা হবো সেই কথাটো কৈছে ইন্টারন্যাশনাল মেজার লোৱা হব মানে আন্তঃৰাষ্ট্ৰীয় কিছুমান স্ট্র্যাটেজি লোৱা হব যাতে গ্যারান্টি দিব পৰা যায় ফরেনার্স বিলাকৰ যাতে গ্যারান্টি থাকে তেওঁলোকৰ যাতে অধিকাৰৰ গ্যারান্টি থাকে তেওঁলোকৰ যাতে কোনো ধৰণৰ ভায়োলেশন নহওক শান্তিপূৰ্ণভাৱে যাতে আমাৰ দেশত তেওঁলোকে থাকিব পাৰক হেতু হৈছে এই পার্টিকুলার ডিক্লারেশনটো এই ডিক্লারেশনটো কি কৈছে ধ্ৰুৱজ্যোতি নাথ কোৱা ধ্ৰুৱজ্যোতি ইয়াত কি কোৱা হৈছে মেম বাহিৰত যিবিলাক মানুহে জব কৰি আছে তেওঁলোকক মানে প্ৰটেকশ্যন দিব আমাৰ চৰকাৰে বাহিৰত যোনে যোনে জব কৰি আছে তেওঁলোকক প্ৰটেকশ্যন আমাৰ চৰকাৰে দিব আৰু আমাৰ দেশত যে বাহিৰা মানুহ আহিছে তেওঁলোককো প্ৰটেকশ্যন দিব লাগিব অকল আমাৰ চৰকাৰেই নহয় ইন্টাৰনেশ্যনেল প্ৰটেকশ্যন তেওঁলোকৰ দেশৰ পৰাও পাব আমাৰ দেশৰ পৰাও পাব আৰু এটোৰ গ্যাৰান্টি লোৱা হ'ব মনিটৰ কৰা হ'ব যে ফৰেন অকুপেশ্যনত চাকৰি কৰা আমাৰ দেশত আহি চাকৰি কৰা যাতে
লিগেল প্ৰটেকশ্যন পায়, একেবাৰে আইনভাৱে যাতে আইনত প্ৰটেকশ্যন যাতে পায়, তেওঁলোকৰ লগত যাতে কোনো ধৰণৰ শোষণ নহয়। ধ্ৰুৱজ্যোতি নাথ, আকৌ কোৱা, ধুনীয়াকৈ সজাই কোৱা। যিসকল লোকে নিজৰ দেশৰ বাহিৰত গৈ কাম কৰি আছে তেওঁলোকৰ বাবে ইণ্টাৰনেশ্যনেল ষ্ট্ৰেটেজি থাকিব বা মেজাৰ্ছ থাকিব যাতে তেওঁলোকৰ হিউমেন ৰাইটছ আৰু মানে তেনেধৰণৰ যিটো নিজৰ ৰাইট থাকে সেইটো যাতে খৰ্ব নহয় আৰু তেওঁলোকক প্ৰটেকশ্যন থাকিব, সেইটোকে কোৱা হৈছে থাৰ্ড পইণ্টত। ভেৰি গুড, ভেৰি গুড। নাও নেক্সট ডিক্লেৰেশ্যন কি দিছে চোৱা। আমি এতিয়া কিন্তু অকল রেকমেন্ডেশন পঢ়ি আছো যে UN Declaration, Vienna Declaration and Program of Action on Human Rights, তার উপৰত থকা সাজেশন বা রেকমেন্ডেশন কেটা আমি পঢ়ি আছো, কিমান লৈকে এটো ইমপ্লিমেন্ট কৰা হৈছে হেতু আমি আমাৰ নেক্সট ক্লাছত লাহে লাহে পঢ়ি থাকিম। এতিয়া আমাক কি কৰিবলৈ কোৱা হৈছে হে ডিক্লেৰেশ্যন ঘোষণাবিলাক আমি পঢ়ি আছো। 4 নম্বৰ পইণ্টটো হৈছে the promotion and protection of all human rights and fundamental freedom must be considered as a priority objective of the United Nations in accordance with its purposes and principles, in particular the purpose of international cooperation. In the framework of these purposes and principles, the promotion and protection of all human rights is a legitimate concern of the international community. The organs and specialized agencies related to human rights should therefore further enhance the coordination of their activities based on the consistent and objective application of international human rights instruments. কি কৈছে স্টুডেন্ট? ভেরি নাইস পয়েন্ট। এই পয়েন্টে কৈছে যে যদি হিউম্যান রাইটক আমি কামত লগাব বিচাৰিছো, যদি আমি বিচাৰিছো যে হিউম্যান রাইটস সবৰ থাকক, খৰ্ব নহওক, তেতিয়াহ'লে প্ৰতিটো এজেন্সিৰ মাজত এটা কোঅৰ্ডিনেশ্যন হ'ব লাগিব। ষ্টেট লেভেল, ৰিজনাল লেভেল, নেশ্যনেল লেভেল, গ্লোবেল লেভেল, যিমান এজেন্সিয়ে একেলগে কাম কৰি আছে সেই এজেন্সিবিলাকৰ মাজত এটা কোঅৰ্ডিনেশ্যন হ'ব লাগিব। তেওঁলোকৰ মাজত এটা সিস্টেম ৰান কৰিব লাগিব, এটা সিস্টেমেটিক ৱেত তেওঁলোক চলিব লাগিব। সেই কথাটো এই পাৰ্টিকুলাৰ পইণ্টত কোৱা হৈছে। ইয়াত কোৱা হৈছে যে the promotion and protection of all human rights, মনত থবা স্টুডেন্ট, আমি পঢ়ি আছো গ্লোবেল, আমি পঢ়ি আছো যে গ্লোবেলি কি কি কমিটি কমিশন বা কি কি এজেন্সিয়ে হিউম্যান রাইটসৰ কাৰণে কাম কৰি আছে, হেতু কাৰণে এই পইণ্টছ কেটা গ্লোবেলি কোৱা হৈছে, গোটেই বিশ্বক সামৰি কোৱা হৈছে। ইয়াত কি কোৱা হৈছে যে মানৱ অধিকাৰক প্ৰমোশন কৰিব কাৰণে, মানৱ অধিকাৰক প্ৰটেকশ্যন দিব কাৰণে প্ৰতিটো এজেন্সিয়ে মিলা প্ৰীতিকে কাম কৰিব লাগিব, কোঅৰ্ডিনেশ্যনটো গম পাব লাগিব, বিভিন্ন অৰ্গেনে একেলগে কাম কৰিব লাগিব। তুমি চাবা স্টুডেন্ট, আমাৰ ইয়াত যে বহুত ডাঙৰ ডাঙৰ যে ঘটনা, নিৰ্ভয়া হত্যাকাণ্ড, আৰুষি হত্যাকাণ্ড, এই যে ভয়ানক ভয়ানক ঘটনাবিলাক হৈছে, মানৱ অধিকাৰ যে খৰ্ব হৈছে, এই কথাটো লগে লগে BBC নিউজতো দেখাইছে, বিদেশতো এই ঘটনা দেখাইছে, আৰু এই ঘটনাৰ কাৰণে বাকী দেশতো মানুহে প্ৰটেষ্ট কৰিছে আৰু বিভিন্ন হিউম্যান ৰাইটসে সজাগ মানে কনসিয়াস রোল প্লে কৰিছে, সজাগ হৈছে আৰু সবে একেলগে মিলি এই ধৰণৰ ভয়ানক সমস্যাবোৰ বা এই ধৰণৰ ৰেপ কেছ, ধৰ্ণা, ষ্ট্ৰাইক, বন্ধ, সোশ্যাল আনৰেষ্ট, বিশৃংখলতা সলভ কৰিবলৈ একেলগে আগবাঢ়ি আহিছে। তো এই পইণ্টটো কৈছে যে মিলা প্ৰীতি, প্ৰতিটো অৰ্গেনাইজেশ্যনৰ মাজত এটা কোঅৰ্ডিনেশ্যন থাকিব লাগিব যাতে এই ধৰণৰ সামাজিক মানৱ শৃংখলা ভংগ কৰা কোনো কাৰ্য ৰিপিট হ'ব নোৱাৰে। এই পইণ্টটো কি কৈছে নিকশ ৰঞ্জন, এই পইণ্টটোত কি কোৱা হৈছে এই ডিক্লেৰেশ্যনত? এই পইণ্টত কৈছে যে মানে ইউনাইটেড নেশ্যনৰ মানে মৌলিক অধিকাৰ
মানুহৰ যিবিলাক হিউমেন ৰাইটছ আছে বা যিবিলাক অধিকাৰ আছে সেইবিলাক ৰক্ষণাবেক্ষণ দিয়াটো মানে আন্তঃৰাষ্ট্ৰীয়ভাৱে এটা মৌলিক বিষয়বস্তু হ'ব লাগে আৰু সেই বস্তুটোৰ প্ৰতি লক্ষ্য ৰাখি মানে যিবিলাক মানৱ অধিকাৰ সংৰক্ষণৰ বাবে যিবিলাক অনুষ্ঠান আছে বা অৰ্গেনাইজেশ্যন আছে সকলোৰে মাজত সমন্বয় সাধন কৰি এই বিষয়বস্তুটোক মানে গুৰুত্ব সহকাৰে ল'ব লাগে। ভেৰি গুড য়েছ ভেৰি নাইচ খুব ধুনীয়াকৈ সজাই কৈছে ষ্টুডেণ্ট তোমালোকে অকণমান জোৰকৈ ক'বা জোৰকৈ ক'লে আৰু বেছি ক্লিয়াৰকৈ মই শুনি পাম থেংক ইউ নিকশ ৰঞ্জন মই তোমাৰ পইণ্টটো বুজি থেংক ইউ পাইছোঁ মেম। এতিয়া চোৱা এই UN ডিক্লেৰেশ্যনত নেক্সট পইণ্টটো কি কৈছে UN ডিক্লেৰেশ্যনত হা এই পইণ্টটো কৈছে যে অল হিউমেন ৰাইটছ আৰ ইউনিভাৰ্চেল indivisible and interdependent and interrelated. The international community must treat human rights globally in a fair and equal manner, on the same footing and with the same emphasis. While the significance of national and regional particulars and various historical, cultural and religious backgrounds must be borne in mind, it is the duty of state, regardless of their political, economic and cultural systems, to promote and protect all human rights and fundamental freedom. Student, তুমি চোৱা হিউমেন ৰাইটছ কিমান ইম্পৰ্টেণ্ট কথা হ'ব পাৰে যে পৃথিৱীৰ ভিতৰত কৈছে যে প্ৰতিটো অৰ্গেনাইজেশ্যন পৃথিৱীত প্ৰতিজন মানুহৰ অধিকাৰক যাতে সমান বুলি ভাবক হিউমেন ৰাইটছ কৈছে এটা ইউনিভাৰ্চেল সাৰ্বজনীন বিশ্বজনীন এটা কনসেপ্ট ধারণা মানৱ অধিকাৰ এটা বিশ্বজনীন ধাৰণা এটো এটা ইউনিভাৰ্সেল কনসেপ্ট তুমি চোৱা আজি ডিসকাস কৰি আছো কিন্তু কবলৈও কিমান বেয়া লাগে মানৱ অধিকাৰ কেনেকৈ খৰ্ব হয় তুমি চোৱা এই যে আমি ঘৰত কাম কৰিবলৈ যে ছোৱালী আনো বন কৰা ছোৱালী আমি কেতিয়াবা ঘৰত আনো দ্যাট ইজ ওয়ান কাইন্ড অফ চাইল্ড লেবাৰ এটো চাইল্ড লেবাৰ আমাৰ ইণ্ডিয়াত এটো কোৱা হৈছে যে ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন টু অল ইৰেসপেক্টিভ অফ কাষ্ট কালাৰ ক্ৰিড জেন্ডাৰ এণ্ড সোশিয়েল ষ্টেটাছ ভাৰতত সকলো বাচ্চাৰ 6 বছৰৰ পৰা 14 বছৰৰ বাচ্চাৰ মুক্ত আৰু বাধ্যতামূলক শিক্ষা পোৱাৰ অধিকাৰ আছে শিক্ষা আমাৰ অধিকাৰ কিন্তু এই অধিকাৰ খৰ্ব কৰি কেতিয়াবা ঘৰত কাম কৰিবলৈ সৰু সৰু বাচ্চা আনা হয় তেওঁলোকক স্কুলত ভৰ্তি কৰোৱা নহয় তেওঁলোকৰ ওপৰত অকথ্য অত্যাচাৰ কৰা হয় মাৰপিট কৰা হয় প্ৰাণেৰে মাৰি পেলোৱা হয় তাৰ পিছত ৰেপ ধৰ্ষণ কৰা হত্যা কৰা ডাউৰি সন্দেহে যৌতুকৰ কাৰণে জ্বলাই দিয়া বা হানি খুচি তিল তিল কৰি মাৰা সম্পত্তিৰ কাৰণে হত্যা কৰা অনাৰ কিলিং কৰা সন্মান ৰক্ষাৰ কাৰণে হত্যা কৰা এই সকলো হল মানৱ অধিকাৰ খৰ্ব কৰাৰ এটা ঘৃণনীয় পদ্ধতি এই যাতে নহয় এই কামবিলাক যাতে নহয় হেতু কাৰণে মানৱ অধিকাৰক এটা ইউনিভাৰ্সেল কনসেপ্ট বুলি যাতে ধৰা হোক প্ৰতিটো এজেন্সিয়ে যাতে সমানভাৱে ট্ৰিট কৰক হেতু ভাৰতৰ এটা সৰু জাগাতেই হোক আৰু আমেৰিকাতেই ঘটক সব ঘটনাৰ কাৰণে যে কাৰণবিলাক জগৰীয়া ভাৰতৰ এটা সৰু গাঁৱত হোৱা এটা সমস্যা পৃথিৱীত হোৱা এটা সমস্যা তাৰ মাপকাঠি সেম বহুত ডাঙৰ মানুহে যদি কাবাক হত্যা কৰে তাৰ যেটো শাস্তি হ'ব লাগে এটা সাধাৰণ মানুহে যদি হত্যা কৰে সেম শাস্তি পাব লাগিব এই কথাটো কৈছে যে মানৱ অধিকাৰ ইউনিভাৰ্সেল হ'ব লাগিব সকলোৱে মানৱ অধিকাৰক সমান গুৰুত্ব দিব লাগিব হেতু পৃথিৱীৰ যেটো প্ৰান্ততেই ঘটক বা যেটো প্ৰান্ততেই সমস্যা হোক অধিকাৰ খৰ্ব হলে তাৰ ট্ৰিটমেন্টটো সমান হ'ব সকলো ইন্টাৰনেশ্যনেল কমিটি সমানভাৱে আগবাঢ়ি আহিব আৰু এই সমস্যা সমাধানত সমানভাৱে যুঁজিব এই কথাটো কোৱা হৈছে ইকুৱেলিটিৰ ওপৰত কোৱা হৈছে এই পইণ্টটোত কৈছে ভাৰতত হোক পৃথিৱীত হোক মানৱ অধিকাৰ সবৰ কাৰণে সেম মানৱ অধিকাৰৰ কনসেপ্ট সেম আৰু তাৰ ট্ৰিটমেন্টও সেম এটো হল ইয়াৰ মেইন কথা এই কথাটো মোক কব সুৰজিত শৰ্মা সুৰজিত কোৱাচোন এই পইণ্টটো কি কৈছে মানৱ অধিকাৰ বিশ্বজনীন ই ভাৰতত হওক বা পৃথিৱীৰ অন্য ঠাইতে হওক ইয়াক সকলোৱে
একে চকুৰে গুৰুত্ব প্ৰদান কৰিব। মানৱ অধিকাৰ নষ্ট হোৱাৰ ক্ষেত্ৰত সকলো এজেঞ্চিয়ে মিলা প্ৰীতিৰে এই সমস্যাসমূহ সমাধানৰ Very পথ good. উলিয়াব। Good. তোমালোকৰ ইণ্টাৰনেটৰ সমস্যা আছে কাৰণে লাইনটো ক্লিয়াৰকৈ অহা নাই মাতটো। তোমালোকৰ মে বি ইণ্টাৰনেট শ্ল' হ'ব পাৰে, ইটছ অ'কে। অকণমান ক্লিয়াৰকৈ ক'বা। ভেৰি গুড। তো তোমালোকে খুব ভালকৈ ৰেছপন্স কৰি আছা, আই এম ভেৰি হেপী। এতিয়া চোৱা ষ্টুডেণ্ট, ইয়াত কি কোৱা হৈছে। The efforts of the United Nations system towards the universal respect for and observance of human rights and fundamental freedoms for all contribute to the stability and well-being necessary for peaceful and friendly relations among nations and to improve conditions for peace and security as well as social and economic development in conformity with the Charter of the United Nations. কি কৈছে স্টুডেন্ট বাৰে বাৰে শুনা, ইউনাইটেড নেশ্যনৰ চাৰ্টাৰৰ ওপৰত ইয়াত গুৰুত্ব দিছে, যেটো ডকুমেণ্ট ইউনাইটেড নেশ্যনে বনাইছে। ইউনাইটেড নেশ্যনছৰ যেটো হিউমেন ৰাইটছৰ ডকুমেণ্ট আছে, ভাৰতক আৰু পৃথিৱীক সেইটো ফলো কৰিবলৈ কৈছে, আৰু কৈছে যে ফাণ্ডামেণ্টেল ফ্ৰীডম আৰু ৱেলবিং ৰক্ষা কৰিবৰ কাৰণে এটা ফ্ৰেণ্ডলি ৰিলেশ্যন বজাই থবলৈ কৈছে। প্ৰতিটো দেশৰ মাজত এটা শান্তি, বিশ্ব শান্তি বজাই থবলৈ কৈছে, আৰু প্ৰতিটো দেশৰ সমস্যাক সমান গুৰুত্ব দিবলৈ কৈছে, আৰু ইউনাইটেড নেশ্যনৰ যেটো চাৰ্টাৰ আছে সেই চাৰ্টাৰটো ফলো কৰিবলৈ কৈছে। এইটো হৈছে এই ডিক্লেৰেশ্যন, 6 নম্বৰ ডিক্লেৰেশ্যন, যেটো দিয়া হৈছে এই UN ডিক্লেৰেশ্যনত 25 জুন 1993 যেটো ডিছকাছ কৰা হৈছে। এই পইণ্টটো মোক ক'ব বিদিশা দাস। বিদিশা, এই পইণ্টত কোন কথাবোৰ গুৰুত্ব দিয়া হৈছে? জোৰকে ক'বা হা বিদিশা, অলপ জোৰে ক'বা। বিদিশা দাস, এই পইণ্টত কোন কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছে? Okay, Vidisha Das, maybe her internet is not working. হ'ব পাৰে এইটো। ঠিক আছে, মই এতিয়া আৰু এজনক কৈছো, দীক্ষা দত্ত। Vidisha Das, very good. Vidisha আহিছা, Vidisha, very good. Vidisha, please tell me, এই পইণ্টটোত কি কোৱা হৈছে? Okay, Diksha Datto, are you there? Diksha Datto? Diksha Datto? Okay, maybe problem, internet problem, maybe there. Okay, no problem. Porimita Gogoi. Porimita, please tell us এই পইণ্টটোত কি কোৱা হৈছে পৰিমিতা? Who will say this to me? কোনে মোক এই পইণ্টটো ক'ব? নন্দিতা চুতিয়া। নন্দিতা, move forward. Mic on করা নন্দিতা। মই মেম Yes, এই Nandita পইণ্টটো কৈছে Chutia, যে yes, ইউনাইটেড Nandita Chutia, নেশ্যনৰ যিটো নন্দিতা অকমান ক্লিয়াৰকে কোৱা মেম প্লিজ। এই পইণ্টটোৱে কৈছে যে ইউনাইটেড নেশ্যনৰ যিটো মানৱ অধিকাৰৰ ক্ষেত্ৰত ডকুমেণ্ট আছে এইটো সকলোকে ফ'ল' কৰিব কৈছে আৰু প্ৰতিটো দেশৰ মাজত সমন্বয় বজাই ৰাখিব কৈছে। ভেৰি গুড নন্দিতা, ভেৰি গুড।
শান্তি শৃংখলা বজাই থবলৈ কৈছে ভেৰি গুড আদাৰ্স প্লিজ ৰেডি ইউৰ টাৰ্ণ উইল কাম তোমালোকে সবে ৰিপ্লাই দিবই লাগিব এইটো চাবা হা নেক্সট UN ডিক্লেৰেশ্যনত কোৱা হৈছে দ্য প্ৰচেছেছ অফ প্ৰমোটিং এণ্ড প্ৰটেক্টিং হিউমেন ৰাইটছ should be conducted in conformity with the purposes and principles of the Charter of United Nations and international law. তার মানে কৈছে এই যে হিউম্যান রাইটস যে আমি প্রটেক্ট করিম প্রমোট করিম প্রটেক্ট মানে সংরক্ষণ করিম মানৱ অধিকাৰ আৰু প্রমোট মানে ইয়াক আমি আৰু বেছি সবকে জনাম মানৱ অধিকাৰ সম্পৰ্কে এটা সজাগতা দিম এই যে আমি প্রটেক্ট বা প্রমোট করিম এটু কিহৰ ওপৰত ভিত্তি কৰি কৰিম ইউনাইটেড নেশনৰ যেটো ডকুমেন্ট আছে ইন্টাৰনেশনাল যেটো ল আছে মানৱ অধিকাৰৰ যেটো ইন্টাৰনেশনাল ল আছে সেই লৰ ওপৰত আমি ভিত্তি কৰি কৰিম এই কথাটো ইয়াত কোৱা হৈছে পইণ্ট নম্বৰ 7 তেতিয়া হলে পাখি হেন্ডি কি কোৱা হৈছে এই পইণ্ট নম্বৰ 7 ইট ইজ ভেৰি ইজি কি কোৱা হৈছে পাখি মেম ৰাষ্ট্ৰসংঘৰ যি চাৰ্টাৰ বা ডকুমেন্ট আছে তাৰ ওপৰত ভিত্তি কৰি মানৱ অধিকাৰ সুৰক্ষা বা সজাগতা সম্পৰ্কে yes সজাগতা সম্পৰ্কে মানে তাৰ মানে কি কৈছে মানৱ অধিকাৰ সুৰক্ষা আৰু সজাগতা সম্পৰ্কে এটা নলেজ দিব লাগিব মানৱ অধিকাৰক সুৰক্ষিত কৰিব লাগিব আৰু এই সম্পৰ্কে সজাগ কৰিব লাগিব আৰু এটো কৰিবলৈ যাওঁতে কাক ফলো কৰিবলৈ কৈছে ইউনাইটেড নেশনে দিয়া ইন্টাৰনেশনাল ল আৰু চাৰ্টাৰক ফলো কৰিবলৈ কৈছে তাত দিয়া পদ্ধতিবিলাক ফলো কৰি ষ্ট্ৰেটেজিবিলাক ফলো কৰি মানৱ অধিকাৰ সংৰক্ষিত আৰু সুৰক্ষিত কৰিব লাগিব বুজি পাইছা ঠিক আছে পইণ্ট নম্বৰ 7 টো মুখ আৰু ভালকে ক'ব এতিয়া ৰাখি দুলাকাখৰীয়া ৰাখি তুমি কোৱা পইণ্ট নম্বৰ 7 মেম মানৱ অধিকাৰ সংৰক্ষণ আৰু সজাগতা কৰি দিব লাগিব yes আৰু ইন্টাৰনেশনাল লক আমি ফলো কৰিব লাগিব yes ইউনাইটেড নেশনে দিয়া ইন্টাৰনেশনাল ল ফলো কৰি তাৰ পারপাস আৰু প্ৰিন্সিপল ফলো কৰি সেই মতে মানৱ অধিকাৰক প্ৰটেকশন দিব লাগিব so these are some important recommendations or declaration given by UN declaration in the year of 25th June 1993 এটো এটা ওয়ার্ল্ড কনফারেন্স হৈছিলে যত এই ডিক্লারেশন কেটা ডিসকাস করা হৈছিলে আমি এই ডিক্লারেশন কেটা আকো আমার নেক্সট ক্লাসত কন্টিনিউ কৰিম স্টুডেন্ট নেক্সট ক্লাস কেতিয়া হ'ব সেই রুটিনটো আমাক ডিপার্টমেন্টৰ পৰা দিব আৰু এই রুটিনটো তোমালোকৰ লগত শেয়ারও কৰা হ'ব যেতিয়া রুটিনটো তোমালোকে পাই যাবা আমি বাৰে বাৰে তোমাক মনত পেলাই নাথাকিম তোমাৰ নিশ্চয় রুটিন মতে মনত থাকিব যেদিনা যেটো রুটিন মতে মোৰ ক্লাস থাকিব মই সেই দিনা ক্লাসত আহি যাম and do not miss the classes because মই ক্লাসত সময়ে সময়ে পৰীক্ষা লৈ গৈ তোমালোকৰ স্কোৰ কেটা সব ক্লিয়াৰ কৰি থাকিম হোম অ্যাসাইনমেন্ট বা বিভিন্ন ধৰণৰ ক্লাস টেস্ট ক্লাস ওয়ার্ক সকলো কাম মই অনলাইনতেই সম্পূৰ্ণ কৰিম আৰু তোমালোকৰ লগত পূৰ্ণ সহযোগিতা কৰিম কি ধৰণে কামবিলাক অনলাইনত কৰিব লাগিব মই সময়ে সময়ে তোমাক স্পষ্ট ইনস্ট্ৰাকশন দি গৈ থাকিম তুমি সেই ইনস্ট্ৰাকশন মতে মোৰ ক্লাস কেটা ফলো কৰি থাকিবা কথাবিলাক তুমি গম পাই থাকিবা এতিয়া মই নিকশ ৰঞ্জন ভুয়াক ৰিকুৱেষ্ট কৰিছো আজি ক্লাসত স্টুডেন্ট প্রেজেন্ট আছে তার অ্যাটেন্ডেন্সটো যাতে গ্রুপত দি দিয়ে তুমি এটা স্ক্রিনশট মারি লোৱা যিমান স্টুডেন্ট আজি Okay, ma'am. প্রেজেন্ট আছে তার এটা স্ক্রিনশট তুমি মারি গ্রুপত দি দিয়া সেই মতে আমি অ্যাটেন্ডেন্স রেডি কৰি লম যে আজি কোনে কোনে ক্লাস অ্যাটেন্ড কৰিলে মই রুটিন পোৱাৰ লগে লগে নেক্সট ক্লাসত সোনকালে আহি যাম এন্ড থ্যাংক ইউ সো মাচ ফর ইউর রেসপন্স তোমালোকে এই ধৰণে নেক্সট ক্লাসতো রেসপন্স কৰি থাকিবা মই তোমাক ভিডিওটো দি আছো ভিডিওটো চাবা
নিকজ তুমি ফটো ক্লিক কৰিলা? মেম কৰিলো। থ্যাংক ইউ নিকজ, খুব ভাল লাগিলে এই ক্লাসটো কৰি। মানৱ অধিকাৰৰ ওপৰত ক্লাস আছিলে। এই ক্লাসটো আমি আকৌ আমাৰ নেক্সট ক্লাসত কন্টিনিউ কৰিম। থ্যাংক ইউ স্টুডেন্টস। থেংক Thank ইউ you, ma'am. বাই বাই Thank you, স্টুডেন্টস। ma'am.